অনুষ্ঠিত বিশেষ টেট পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দিব্যাংগ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি মুস্তাফা কামাল আহমেদৰ এই ভয়ংকৰ অভিযোগ আৰু এটা বিস্ফোৰক অভিযোগ উত্থাপন। দিব্যাংগৰ বাবে সংৰক্ষিত পদত ভুৱা প্ৰমাণপত্ৰৰে আবেদনৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যত ভুৱা দিব্যাংগৰ প্ৰমাণপত্ৰৰে চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যি ভয়ংকৰ তথ্য পোহৰলৈ আনিছে দিব্যাংগ মঞ্চ অসমে সঁচাকৈ কিন্তু ভয়ংকৰ খবৰ। কাৰণ চাওক, যি সময়ত ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকাভাৱে যিসমূহ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছে আৰু সেই সময়তে ভুৱা দিব্যাংগৰ প্ৰমাণপত্ৰৰে চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যিটো ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে দিব্যাংগ মঞ্চ অসমে সঁচাকৈ কিন্তু ভয়ংকৰ। বিশেষকৈ আমি উল্লেখ কৰিব বিচাৰিছোঁ, দিব্যাংগৰ বাবে সংৰক্ষিত যিসমূহ পদ আছে সেই পদসমূহত দিব্যাংগৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰি তেওঁলোকে আবেদন কৰাৰ অভিযোগ উত্থাপিত কৰিছে। আৰু এই অভিযোগ উত্থাপিত কৰিছে দিব্যাংগ মঞ্চ অসমৰ কাৰ্যকৰী যিগৰাকী সভাপতি মুস্তাফা কামাল আহমেদে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 2024 চনত দিব্যাংগসকলৰ বাবে শিক্ষা বিভাগে অনুষ্ঠিত কৰিছিল এই বিশেষ টেট পৰীক্ষা। আৰু সেই টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা 198 গৰাকী প্ৰাৰ্থীক স্বাস্থ্য পৰীক্ষাৰ বাবে বাছনি কৰা হৈছে। আৰু এই স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত হ'ব 29 জানুৱাৰী তাৰিখে গুৱাহাটী মেডিকেল কলেজত অনুষ্ঠিত হ'ব। মই দিব্যাংগ মঞ্চৰ কাৰ্যকৰী সভাপতি মহম্মদ মুস্তাফা কামাল হওঁ। মই আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি এটা কথা জনাব খুজিছোঁ, এইটোৱেই যেন 24/1/2024 আপোনাৰ আমাৰ দিব্যাংগসকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে টেট অনুষ্ঠিত কৰা হৈছিলে। তাতে সেই টেটৰ প্ৰাৰ্থীত 360জনক আপোনাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে আপোনাৰ বাছনি কৰা হৈছিলে। তাতে যোনটো কাগজ পাতি পৰীক্ষা কৰাৰ পিছত এটা কথাই আপোনাৰ গম পোৱা গৈছে যেন মাত্ৰ 198জনকহে মেডিকেল বোৰ্ডৰ কাৰণে এপিয়াৰ কৰা হৈছে। কিয়নো 2021, 22 আৰু 23ত চূড়ান্ত তালিকাৰ পৰা বঞ্চিত হোৱা ভুৱা দিব্যাংগসকলক তালিকা সন্নিৱিষ্টত অন্তৰ্ভুক্ত কৰা হৈছিল। আমাৰ দিব্যাংগ মঞ্চৰ দাবীৰ প্ৰতি সমৰ্থন জনাই ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰ ভাইদেৱে ইয়াৰ ওপৰত এক হস্তক্ষেপ লৈ আপোনাৰ 198জনক অহা 29-30 আপোনাৰ এই ফেব্ৰুৱাৰীত মেডিকেল বোৰ্ড অনুষ্ঠিত কৰিব গুৱাহাটী ভাঙাগড় মেডিকেল কলেজত। কিন্তু অতিকে পৰিতাপৰ বিষয় এইটোৱেই যেন তাতে আপোনাৰ কিছুমান আগতে যোৱাবাৰ আপোনাৰ কাণৰ পৰীক্ষা কৰোঁতে কাণেৰে শুনা মানুহো এই টেটৰ তালিকাত সন্নিৱিষ্ট হৈছিলে। এইবাৰ এনেকুৱা এটা আপোনাৰ ভয়ংকৰ জালিয়াতি আমাৰ দিব্যাংগ মঞ্চৰ হাতত পৰিছে। কিয়নো তেখেতসকলে দিব্যাংগসকলৰ বক্ৰপথেৰে 60,000, 40,000, আপোনাৰ 50,000 টকা লৈ পেলাই আপোনাৰ চকুৰে কম দেখা বুলি ভিজনৰ চাৰ্টিফিকেট বহুতে লৈছে, লৈ পেলাই এইবাৰ তালিকাত সন্নিৱিষ্ট হৈছে। গতিকে আগন্তুক যোনটো আমাৰ ফেব্ৰুৱাৰী মাহৰ 29 আৰু 30 তাৰিখে মেডিকেল বোৰ্ড হ'ব, তাতে অতিকে কটকটীয়াকৈ পাতিব লাগে আৰু উন্নত মানৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ মাধ্যমেৰে জনাওঁ যেন মহোদয়ে যাতে অতিকেই গুৰুত্বপূৰ্ণভাৱে এই বিষয়টো লয়। নহ'লে আমি গুৱাহাটীত যিকোনো মুহূৰ্ততে আমি আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম।